সমগ্ৰ ৰাজ্যৰ লগতে মৰাণৰ পুৰণি বলাই গাঁৱতো গৰু বিহুৰ ব্যাপক উৎসাহ যিহেতু পৰম্পৰা মানিয়েই গাঁওখনৰ ৰাইজে অতীজৰে পৰা গৰু বিহু পালন কৰি আহিছে আৰু আজিও ইয়াৰ ব্যতিক্ৰম নহয় এনেধৰণে এতিয়া পথাৰলৈ গাঁৱৰ ৰাইজে পথাৰৰ কিনাৰৰ পুখুৰীলৈ লৈ আহিছে গৰুসমূহ আৰু এনেধৰণে এতিয়া গা ধুৱাবলৈ প্ৰস্তুতি চলাইছে আৰু এয়া সেৱা লৈছে আৰু সেৱা জনাই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে আৰু কোৱাৰ প্ৰয়োজন যে মাহ হালধিৰে লাও বেঙেনা থেকেৰাই গৰু গা ধুৱাব আৰু মাখিয়তীয়ে দীঘলতীয়া এয়া গৰু কোবোৱা পৰিলক্ষিত হৈছে আৰু এয়া এতিয়া গৰুক পানী ছটিয়াইছে লাহনীয়ে পানী ছটিয়াইছে আৰু ইয়াৰ পিছত এতিয়া দেখা গৈছে গৰুক কোবাইছে মাখিয়তী দীঘলতীয়ে আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এই যি গীত খাবি এই পৰম্পৰাগতভাৱে যি গৰু বিহুৰ দিনা উচ্চাৰণ কৰি অহা এই গীত ফাঁকি আজিও উচ্চাৰণ কৰিছে গাঁওবাসীয়ে যিহেতু আজি গৰুক বিশেষকৈ গোধনক কৃতজ্ঞতা জ্ঞাপন কৰাৰ দিন এই দেখা গৈছে এই গৰু বিহুৰ দিনা এনেধৰণে এতিয়া গৰুক ধুৱাইছে আৰু এনেধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো দেখা গৈছে গৰু বিহুৰ ব্যাপক উৎসাহ আমি কথা পাতিম বহু লোক আছে যিহেতু মই প্ৰথমতে হয় আজি সমগ্ৰ অসমৰ লগতে আমাৰ অসমীয়া বাপতিসাহোন যি বিহু বহাগ বিহু এই বিহু আজি উলহ মালহেৰে পুৰণি বলাই গাঁৱত পালন কৰা হৈছে আজি বহাগৰ এই প্ৰথম দিনা গৰু বিহু আমাৰ সমগ্ৰ আজি ভকত আহি বুলি ইয়াতে এই স্থানত আহি গৰু গা ধোৱা হৈছে মাংগলিক কাৰ্য কৰা হৈছে ইয়াৰ পৰা আজি ভকত বৈষ্ণৱে আজি আমাৰ যি এই গোধনৰ মাংগলিক কাৰ্য কৰা হৈছে ইয়াৰ পৰা সকলো ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাবকাৰী আৰু কৃষি কাৰ্য আগন্তুক যি কৃষি কাৰ্য আমাৰ আছে এই কৃষি কাৰ্য সম্পাদন কৰিব পাৰে এই গোধনৰ যোগেদি গতিকে এই গৰুখিনিৰ মানে ৰোগ ব্যাধি সকলোৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আজি এই কৰ্ম কৰা হৈছে আমি কথা পাতিম আৰু বহু লোক আছে যিহেতু গৰু বিহু আৰু এক সুন্দৰ আনন্দৰ পৰিৱেশ যিহেতু গৰু গা ধোৱাৰ পিছত লাও বেঙেনা থেকেৰাই গৰু ধুওৱাৰ পিছত দেখা গৈছে এতিয়া ধেমালিতে গৰু হয় মানুহকো এতিয়া মাৰিছে আপোনালোকে কি ক'ব বিচাৰিব কেনেদৰে এতিয়া আৰু নতুন বছৰ বহাগৰ ৰঙালী টোপালীৰ কাৰণে আজি বহাগৰ বিহুত গৰু গা ধোৱা আগৰ পূৰ্বপুৰুষৰ নীতি নিয়মে আজি কৰা হৈছে যেনেকৈ উলহ মালহেৰে যি মতে কৰিছোঁ সেইমতে এতিয়া গোটেই ৰাইজে ওলাই আহিছে তাৰ কাৰণে বহুত আনন্দ পাইছোঁ আৰু দেখিছোঁ গোটেই চেনেহ শ্ৰদ্ধাৰে ৰং মনেৰে আহি ইয়াত বিহুৰ কাৰণে গৰু গা ধোৱা আগমান কৰি সেৱা সমান কৰি বোলে গৰু গা ধোৱা হৈছে এই বিহু কেতিয়াবা কৰিব হুঁচৰি আৰু আজিৰ পৰা আমি নামঘৰত ওলাওঁ কিন্তু 1 বহাগৰ পৰাই আমাৰ হুঁচৰিটো বিহুটো ঘৰে ঘৰে কৰা হয় এই হৈছে সঁচাকৈ গৰু বিহুৰ ব্যাপক উৎসাহ যিহেতু আজি ৰঙালী বিহুৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনৰ এয়া গৰু বিহুৰ কাৰ্যসূচী আৰু এনেধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণৰ সমীপৰ পুৰণি বলাই গাঁৱতো দেখা গৈছে গৰু বিহুৰ ব্যাপক উৎসাহ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ